নমস্তে দোস্ত, আসসালামু আলাইকুম। আপোনালোকৰ সন্মুখতে এটা ধুনীয়া বস্তু লৈ আহিছোঁ। এইটো লাভাৰ্ছ বুলি কয়, কিন্তু ইয়াতে আমি 8টা লাভাৰ্ছ আনিছিলোঁ। 8টা লাভাৰ্ছৰ পৰা আপোনাৰ 3টা আমাৰ মেকুৰী খালে, 5টা আছে। 5টাৰ পৰা এতিয়া এটাই পোৱালি দিছে, 5টা কণী দিছিল। 5টা কণী দিয়াতে 2টা কণী বেয়া হ'ল, তাৰ ভিতৰতে 3টা বাচ্চা দিছে। 3টা বাচ্চা দিয়াৰ পাছতে আজি 15 দিন হ'ল। আজি আমি বাহিৰত ওলাই সিহঁতে খেলা ধূলা কৰি আছে। আৰু সিহঁতৰ মাক চাব, এইটো সিহঁতৰ মা সেই বগাটো হয় আৰু দেউতা হ'ল য়েল্ল'টো। কিন্তু এতিয়া আমাৰ সেই 5টা ধুনীয়া লাগিছে, কিন্তু আমি এতিয়া ৰাখিবলৈ বহুত অসুবিধা হৈ যায়। কিন্তু তাৰ ভিতৰতে কাৰ কাৰণে অসুবিধা হয় সেইটো আপোনালোকক দেখুৱাম আৰু কমো। কিন্তু আপোনালোকৰ যদি ভাল লাগে আমাৰ চৰাইকেইটাৰ নামতে কমেণ্ট শ্বেয়াৰ লাইক কৰিব, আৰু পাৰিলে যদি ছাবস্ক্ৰাইব কৰি দিব। আমি নেক্সট ভিডিঅ'ত দেখুৱাম। কিন্তু আমাৰ কাৰ কাৰণে ডেঞ্জাৰ সেই বস্তুটো এতিয়া চাওক আপোনালোকে। এইটো আমাৰ ইয়াৰ কাৰণে বহুত ডেঞ্জাৰ। আমাৰ 3টা চৰাই খালে, খোৱাৰ পাছতো সি আকৌ ধৰিবলৈ যায় দৌৰি দৌৰি। কিন্তু আমি ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, আপোনালোকে কমচে কম ছাবস্ক্ৰাইব কৰক, কি লাইক কৰক, কমেণ্ট কৰি জনাওক। ঠিক আছে, আমাৰ ভিডিঅ' ইমানলৈকে। এতিয়া বাই বাই, আৰু নেক্সট ভিডিঅ'ত মিলিম।